Hello friends, এতিয়া আবেলি হ'ল ৰাতিপুৱা এটা ভিডিঅ' বনোৱা হৈছিল সাৰ মিক্স কৰা আদি চব তো এতিয়া আৰু আবেলি এটা ভিডিঅ' বনাই আছোঁ এইটো বহুত দীঘল হ'ল এইটোৰ কাৰণে ইয়া সাৰবিলাক এইখিনি পুৰা কমপ্লিট দিয়া হৈ গ'ল এদিকে মাটি উঠাই দি আছে কোদালেদি এইবিলাক সাৰ একেবাৰতে দি ল'ব দিছোঁ ৰ'দটো মেঘ থাকি আছিল কিন্তু আৰু ওলাল গৰম বিঘে কৰি আছে কাম উখিম আজি উখিমৰ মাতে নহয় হৈছে তাতে গম পাই কিমান গৰম হৈছে না আজি মোবাইলটা চাৰ্জ নোহোৱা হৈছিলে তাৰ বেটাৰী ডাউন হৈছে তাৰ এই সাইডৰ খানে মাটি উঠাই দিয়াৰ এটাই কাৰণ এয়া চলি আছে আমাৰ এই ঘৰৰ বাৰীৰ পিছপিনে নহ'লে পানী আহিলে আৰু গোটাই পানীৰ লগতে সাৰবিলাকো উঠাই যাব সেইটো কাৰণে মাটিটো কমকৈ হ'লেও উঠাই দিছোঁ এবিঘা সমান জাগাৰবিলাকৰ মাটি দিয়া হোৱা নাই দুগুণা নিদিও ঠিক নাই বৰষুণ লাগে কিন্তু বৰষুণ আহে না নাহে আগতে আমটিচোৱা হ'লে হাতোৱা ধৰিছিল কিন্তু আমটিচোৱা এতিয়া আজি পুৰাণা লাগে আৰু কিন্তু বৰষুণহে নাই গতিকে সাৰ দি আছে এইবিলাক অলপ ডাঙৰ বিলাক সাৰ নাই ৰ এইকেইডাল মালভোগ কেইডাল চাবি দিয়া যাওক এইকেইডাল নিদিলেই হ'ল এই 200 বা 200 মান আছে এইকেইটা নিদিলেই হ'ল কামবিলাক এনেকুৱা হৈছে যে বিৰাট জোৰ দি বা কিবা যে কম কামটো সোনকালে কৰ তো এনেকুৱা ক'বই নোৱাৰিছোঁ কাৰণ বতৰটো এনেকুৱা গৰম হৈছে এনে বিৰাই থাকাতে বা মই যে ভিডিঅ' কৰি আছোঁ মোক
এনেকুৱা গৰম লাগি আছে আৰু সিহঁতেতো পূৰা কোদাল আৰু এই ঘামে জামে কাম কৰি আছে। তো সেইটোৰ কাৰণে আৰু যিখিনি কৰিব পাৰে কৰিব দি আছোঁ, সিহঁতৰ নিজৰ ইচ্ছামতে। পইচাটো ইমান ডাঙৰ নহয় আৰু ধৰ দেহাটো চাব লাগিব তাহক। এতিয়া আমি কাম নকৰি এনেকুৱা গৰমত অসহ্য লাগি যাইছে। কাম নকৰোঁ বুলিও নহয়, কৰোঁ, কিন্তু ইমান এটা যেনিবা এই যে লাগি পাতি কাকো মাটি চাটি কোদাল পাৰিম বা সেনেকুৱা নহয়নে। ঔষধ মাৰা কিবা মাৰা এইগিলা বাকী কামগিলাটো নিজে কৰা খায় মোৰ বাৰীত। ইয়াৰ আগতে এটা ভিডিঅ' আপলোড কৰা হৈছে, সেইটো ভিডিঅ'ত পূৰা কমপ্লিটকৈ দেখুওৱা হৈছে সাৰ মিক্স কৰাৰ পৰা আদি কৰি কিমানকৈ দিয়া খাইছে, ধৰ কি সাৰ মাৰা হৈছে, এইবিলাক চব সম্পূৰ্ণ ভিডিঅ' দিয়া হৈছে। তো ভিডিঅ'টো চাব পাৰে সেইটো ভিডিঅ'। তো সেইটো ভিডিঅ' বহুত দীঘল হৈ গৈছে, অলপ সাৰ মিক্স কৰা কিবা এইগিলা অলপ স্পীডত দিছোঁ, কিয় 24 মিনিট হৈ গৈছে ভিডিঅ'টো। তো সেইটো ভিডিঅ' আপলোড হৈ গৈছে ইতিমধ্যে, তো দেখা হ'ব। এইটো তাৰে জাষ্ট এনে দেখুৱাবৰ কাৰণে ভিডিঅ' বনাই আছোঁ। এতিয়া দেখুৱাই দিলোঁ সাৰ দি কেনেকুৱাকৈ দি আছে। বতৰটো অলপ যদি ঠাণ্ডা হৈ যায় বা ৰ'দটো সেনেকুৱা নাথাকে, কামখিনি বহুত আগবাঢ়ে, কিন্তু গৰমত ধৰি কাম নাবাঢ়ে। এতিয়া এই গৰমটো আৰু দিছে। এতিয়া পূৰামান যদি বৰষুণ আহে না, তেতিয়াহে অলপ শান্তি হ'ব, বতৰটো ভাল হ'ব আৰু কলগছবিলাকেও ইমান কষ্ট নাপাব। বহুত কষ্টত এতিয়া উঠি আছে কলগছবিলাক। এনেকুৱা বতৰ হ'লে সাৰ দিলেও কাম নাই, এনে দি থোৱা মাত্ৰ হয়, কিন্তু সাৰবিলাক একো মানে খাবই নোৱাৰে সাৰ। এনেকুৱা গৰমত ভাত খালেও কিবা খাব মন নাযায়, সেনেকুৱা নিচিনা। গছবিলাকৰো এই গৰমত কিমান সহ্য কৰিব গছৰ লতি। তো এনেকুৱাই দেখুৱাই থাকিম কল খেতিৰ, আৰু অলপ কিছু ফুৰিব যোৱাৰ প্লেনিং কৰি আছোঁ। নাজানো কি হয়, যিটো হয় দেখা হ'ব। অলপ তাৰমানে সেনেকা বিয়াৰ পিছৰ পৰা ক'তো এনেকৈ যোৱাই হোৱা নাই ফুৰিবৰ কাৰণে। তো আগতে বিয়া নোহোৱাতে তো বহুত ফুৰাইছিলোঁ, তো এতিয়া বিয়া থিয়া কৰাই কেনে ফুৰিবই নাপোৱা হ'লোঁ। তো সেইটোৰ কাৰণে ভাবিছোঁ অলপ ক'ৰবাতখিনি যাম ফুৰিব। তো এইটোৰ ভিডিঅ' দিম যিটো যোৱা হয়, তো দেখা হ'ব। এইয়া বাৰীৰ পিছতো লাইট দিয়া হৈছে, কাৰণ পূৰা হাতীৰ জ্বৰ। হেৰি মানে যদি জুলিঘৰ পাৰ হ'লে পূৰা এইদিকে মোৰ বাগানখন পায় হাতী। এইগিলানত পূৰা পাথৰে হাতী যায়। দেখা গৈছে পাথাৰ মানে এইখন জুলি কওঁ আমি। এইবিলাকত আহি কিনে এদি ৰখি থাকোঁ, এনেকৈ টৰ্চ মাৰি থাকোঁ। তেতিয়া আৰু ইয়াৰ পৰা আহিলেও বাইচান্স বা আহিলেও ফিৰি কিনে যায় আৰু তেনেকৈ। সেইটো কাৰণে লাইটৰ ব্যৱস্থাটো কৰি থৈছোঁ, তাৰপৰা ঘৰৰ পৰা টানাইছে লাইন। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু। তো গৰমত ইমান বকি থাকিবও মন নাযায়। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।